আসসালামু আলাইকুম। আজি এটা বিশেষ বিষয় লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। মই ভিডিঅ' লিখি দিছোঁ যে কুৰাণত সন্তানৰ প্ৰতি লোকমানৰ উপদেশ আৰু তিনিটা আমল যাৰ পুণ্য মৃত্যু ব্যক্তি লাভ কৰি থাকে। এই বিষয়ে আজি ইনশাআল্লাহ অলপমান আলোচনা কৰিম। আলহামদুলিল্লাহ, আসসালাতু আসসালামু আলা রাসূলিল্লাহ, আম্মা বাদ। আজিৰ এই আলোচনাৰ পূৰ্বে মই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আসসালামু আলাইকুম ও ৰাহমাতুল্লাহি বাৰাকাতুহু। আজি মই নিৰ্বাচিত কেইটামান আয়াত লৈ আলোচনা কৰিম। আয়াত কেইটা আছে সূৰা লুকমান অৰ্থাৎ 31 নম্বৰ সূৰাৰ 13ৰ পৰা কেইটামান আয়াত আজি আলোচনা কৰিম ইনশাআল্লাহ। ইয়াৰ পিছত আলোচনা কৰিম যে এজন মানুহৰ মৃত্যুৰ পিছত সেই মানুহজনৰ সকলো ধৰণৰ আমল অৰ্থাৎ কৰ্ম বন্ধ হৈ যায়। কেৱল মাত্ৰ তিনিটা কৰ্ম এনেকুৱা আছে যিটো সেই কৰ্মৰ ফল তেওঁ মৃত্যুৰ পিছতো লাভ কৰি থাকে। এই বিষয়ে আলোচনা কৰিম ইনশাআল্লাহ। প্ৰথমে আৰম্ভ কৰিছোঁ যে লুকমানে তেখেতৰ সন্তানসকলক কি উপদেশ দিছিল সেই বিষয়ে আজি আলোচনা কৰিম। তো আৰম্ভ কৰিছোঁ আজিৰ আলোচনা। সূৰা লুকমানৰ 13 নম্বৰ আয়াতত আল্লাহ পাকে কৈছে, যাৰ অসমীয়া অনুবাদ এনেকুৱা: আৰু স্মৰণ কৰা যেতিয়া লুকমানে তেওঁৰ পুত্ৰক উপদেশ দি কৈছিল, হে মোৰ পুত্ৰ, আল্লাহৰ লগত শিৰক নকৰিবা, নিশ্চয় শিৰক হৈছে মহা অন্যায়। সূৰা লুকমানৰ 13 নম্বৰ আয়াতত আল্লাহে কৈ আছে স্মৰণ কৰা, অৰ্থাৎ যেহেতু কোৰআনখন অন্তিমজন নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত অৱতীৰ্ণ হৈছে, তেখেতক উদ্দেশ্য কৰি কৈ আছে যে স্মৰণ কৰা যেতিয়া লুকমানে তেওঁৰ পুত্ৰক উপদেশ দি কৈছিল। অৰ্থাৎ লুকমান এজন ভাল মানুহ আছিল, এজন সৎ মানুহ আছিল, এজন চলেহ মানুহ আছিল। বহুতেই তেখেতক নবী বুলিও ক'ব খোজে, কিন্তু বহুতেই তেখেতক নবী বুলি কোৱা নাই, তেওঁক এজন ভাল মানুহ হিচাপে আখ্যায়িত কৰিছে। তো এই বিষয়টো এটা বিতৰ্কিত বিষয়, তেখেত নবী আছিল নে নাছিল সেই বিষয়লৈ মই নাযাওঁ। মই তেখেতে দিয়া তেখেতৰ সন্তানসকলক যি কেইটা উপদেশ দিছিল তাৰে পৰা মই কেইটামান আজি আলোচনা কৰিম। তাৰে 13 নম্বৰ আয়াতত আল্লাহ পাকে নবী সাল্লাল্লাহু আলাইহি সাল্লামক কৈ আছে স্মৰণ কৰা যেতিয়া লুকমানে তেখেতৰ পুত্ৰসকলক তেখেতৰ সন্তানসকলক উপদেশ দি কৈছিল যে হে মোৰ পুত্ৰ, তোমালোকে আল্লাহৰ লগত শিৰক নকৰিবা, নিশ্চয় শিৰক হৈছে মহা অন্যায়। প্ৰথম উপদেশ যে যিজন মানুহে আল্লাহৰ লগত শিৰক অৰ্থাৎ আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে, সেইজন মানুহক শিৰককাৰী বুলি কোৱা হয়। অৰ্থাৎ তেওঁ আল্লাহৰ লগত কাৰোবাক অংশীদাৰ অংশী কৰিলে তেনেহ'লে সেই মানুহজন আটাইতকৈ চৰম পাপৰ কাম কৰিলে। আৰু এই শিৰকটো আল্লাহে কৈ আছে যে মহা অন্যায়, আটাইতকৈ ডাঙৰ যিটো অপৰাধ এজন মুছলিম হিচাপে তেওঁ যিমান যি বেয়া কৰ্ম কৰে তাৰে ভিতৰত আটাইতকৈ বেয়া কৰ্ম হৈছে, আটাইতকৈ ডাঙৰ বেয়া কৰ্ম হৈছে শিৰক। অৰ্থাৎ এজন মুছলিম হিচাপে আল্লাহৰ লগত কেতিয়াও শিৰক কৰিব নোৱাৰে। সেই কথাটো, সেই উপদেশটো লুকমানে তেখেতৰ সন্তানসকলক দিছিল। নিশ্চয় আমিও আমাৰ সন্তানসকলক এই উপদেশটো আমিও দিব লাগিব। আমিও সিহঁতক বুজাব লাগিব যে শিৰকটো কিয় আল্লাহৰ লগত শিৰক নকৰিব, কাৰণ শিৰক হৈছে মহা অন্যায়। তাৰপিছত 14 নম্বৰ আয়াতত আল্লাহে কৈ আছে যে
আৰু আমি মানুহক তাৰ পিতৃ মাতৃৰ প্ৰতি সদাচৰণ কৰিবলৈ নিৰ্দেশ দিছোঁ। মানুহক এইটো লুকমান আলাইহিছ ছালামে বা লুকমান হেকিম বুলিও বহুত জেগাত আছে যে লুকমানে তেখেতৰ সন্তানক এইটো কোৱা নাই। এইটো আকৌ আল্লাহে অলপ বেলেগ প্ৰসংগ টানি আনি ক'লে যে আমি মানুহক তাৰ পিতৃ মাতৃৰ প্ৰতি সদাচৰণ কৰিবলৈ নিৰ্দেশ দিছোঁ, আদেশ কৰিছে। মানে ইয়াতে অকল মুছলিম বুলি কোৱা নাই, ইয়াতে মানুহক কোৱা হৈছে। ইনচান অৰ্থাৎ হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, বৌদ্ধ যিয়েই হওক, প্ৰতিজন মানুহক আল্লাহে কৈ আছে যে সেই মানুহজনৰ পিতৃ মাতৃৰ প্ৰতি সদায় সদাচৰণ কৰিবলৈ নিৰ্দেশ দিছে। কিয় নিৰ্দেশ দিছে? আয়াতৰ পিছৰ অংশত আছে যে তাৰ মাকে তাক কষ্টৰ পিছত কষ্ট সহ্য কৰি গৰ্ভত ধাৰণ কৰিছে আৰু তাক পিয়া এৰুৱাবলৈ সময় লাগে 2 বছৰ। কিয় মা দেউতাৰ লগত কিয় সদাচৰণ কৰিব লাগে? কাৰণ মাতৃয়ে তাক গৰ্ভত ধাৰণ কৰিছে। আমি জানো 6 মাহৰ পৰা 7 মাহ, 8 মাহ, 9 মাহ বা 10 মাহলৈকে আমি গৰ্ভত থাকোঁ। তাৰপিছত গৰ্ভৰ পৰা পৃথিৱীত আহোঁ। তাৰপিছত মাকৰ গাখীৰ খাই ডাঙৰ হ'বলৈ ধৰোঁ। তো 2 বছৰৰ ভিতৰত আমি গাখীৰ খোৱাৰ পিছত তাৰপিছত বেলেগ খোৱা আৰম্ভ কৰি দিওঁ। তো সেই কথাটো কৈছে যে মাকে কষ্ট কৰিছে, গৰ্ভত ৰাখিছে, মাকে গাখীৰ খুৱাইছে, বিভিন্ন সৰুকালৰ যিমান যি কাম, এই গোটেইখিনি কাম মায়ে কৰি দিছে। গতিকে মা দেউতাকৰ লগত সদাচৰণ কৰিবা। এতেকে মোৰ প্ৰতি আৰু তোমাৰ পিতৃ মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা, আল্লাহে কৈছে। সেইকাৰণে মোৰ প্ৰতি কৃতজ্ঞ হোৱা, লগতে পিতৃ মাতৃ মা দেউতাৰ প্ৰতিও কৃতজ্ঞ হোৱা। প্ৰত্যাৱৰ্তন কেৱল মোৰ ওচৰতেই, আৰু তোমালোকৰ সকলোৱে আটায়ে ঘূৰি আহিব লাগিব মোৰ ওচৰত। কেনেকৈ ঘূৰি আহিব? মৃত্যুৰ যোগেদি। আমাৰ যেতিয়া মৃত্যু হৈ যায়, আমি য'ৰ পৰা আহিছোঁ আমি আকৌ তালৈ গুচি যাব লগা হয়। আপোনাৰ ইচ্ছা হওক বা ইচ্ছা নহওক, আপুনি গুচি যাবই লাগিব। মেক্সিমাম মানুহে, শতকৰা 99.99 যদিও কওঁ ভুল নহ'ব, যে কোনেও মৰিব নিবিচাৰে, তাৰ পিছত আমাক যাব লাগিব। গতিকে ইয়াতে চিন্তাৰ বিষয় আছে যে আমি যি কাম কৰি আছোঁ, যি কৰ্ম কৰি আছোঁ, ভাল বেয়া কোনটো কৰি আছোঁ। কাৰণ সেইবিলাক লৈ আমি আল্লাহৰ ওচৰতে আমাক প্ৰত্যাৱৰ্তন কৰিব লাগিব। আমি উভতি যাম তেখেতৰ ওচৰতেই, আৰু তেখেতে আমাৰ কৰ্মৰ বিচাৰ কৰিব, কৰ্মৰ ফল দিব। সেই কথাটো কৈছে যে মা দেউতাকৰ লগত সদাচৰণ কৰিব লাগিব। এইটো আছিল 14 নম্বৰ আয়াতত। 15 নম্বৰ আয়াতত কৈছে, আৰু তোমাৰ পিতৃ মাতৃয়ে যদি তোমাৰ মোৰ লগত শিক কৰিবলৈ হেঁচা প্ৰয়োগ কৰে, যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা আৰু পৃথিৱীত সিহঁতৰ লগত বসবাস কৰিবা সৎভাৱে। ইয়াৰ আগৰ আয়াতত কৈছে পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰিবা। ইয়াতে কৈছে যে পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰিবা, এইটো ঠিকে আছে। কিন্তু যেতিয়া আল্লাহে কৈছে যেতিয়া মোৰ প্ৰসংগ আহি যায়, যেতিয়া মোৰ ইবাদতৰ বিষয় আহি যায়, তেতিয়া যদি তোমাৰ মা দেউতাকে মোৰ লগত শিক কৰিবলৈ কয়, তেনেহ'লে তুমি মা দেউতাৰ কথা মতে তেতিয়া তুমি নচলিবা, মা দেউতাৰ কথা নুশুনিবা। কিন্তু তাৰ পিছতো তেওঁলোকৰ লগত সৎভাৱে থাকিবা, তেওঁলোকৰ ভাৱে ভাল আচৰণ কৰিবা। এইটো আল্লাহে শিকাই দিছে। চাওক, আল্লাহে মা দেউতাক কিমান ওপৰৰ লেভেলত ৰাখিছে এজন সন্তানৰ কাৰণে। এজন সন্তানৰ কাৰণে মা দেউতাৰ স্থান বহুত ওপৰত। ইয়াৰ আগৰ আয়াতত কৈছে যে মোৰ প্ৰতি কৃতজ্ঞ থাকা আৰু পিতৃ মাতৃৰ প্ৰতিও কৃতজ্ঞ থাকা। আৰু কিন্তু বেলেগ কাৰো কথা কোৱা নাই আল্লাহে। আল্লাহে কৈছে মোৰ প্ৰতি আৰু তোমাৰ পিতৃ মাতৃৰ প্ৰতি। তো পিতৃ মাতৃ যদি আপোনাক কোনো কিবা কয়, কিবা হুকুম দিয়ে, কিবা আদেশ দিয়ে, কিবা নিষেধ কৰে, যথাসম্ভৱ আমি চেষ্টা কৰিব লাগিব তেখেতসকলৰ লগত ভাল আচৰণ কৰিবলৈ। যদি তেখেতসকলে আল্লাহৰ লগত শিক কৰিবলৈ কয়, তেনেহ'লে সেই কামটো আমি কৰিব নালাগিব, আৰু মা দেউতাক ধুনীয়াকৈ বুজাই দিব লাগিব যে এইটো সম্ভৱ নহয়, আল্লাহৰ লগত শিক কৰা আল্লাহে কেতিয়াও ক্ষমা নকৰে। কিন্তু তাৰ পিছতো তেওঁলোকৰ লগত সৎভাৱে বসবাস কৰিব লাগিব, তেওঁলোকৰ খবৰ ল'ব লাগিব, তেওঁলোকৰ ভৰণ পোষণ আপুনি দিব লাগিব। যদিও তেওঁলোকে
আল্লাহৰ পথৰ পৰা বিচ্যুতি হৈ বেলেগ পথলৈ গুচি যায়, তাৰ পিছতো তেওঁলোকৰ লগত আপুনি ভাল আচৰণ দেখুৱাব লাগিব। এয়া হৈছে কোৰাণৰ শিক্ষা, এয়া হৈছে আল্লাহৰ শিক্ষা। আমি কেতিয়াও বৃদ্ধাশ্ৰমৰ কথা চিন্তা কৰিব নোৱাৰোঁ যে মা দেউতাক আমি বৃদ্ধাশ্ৰমত ৰাখি দিলোঁ, এইটো আমি চিন্তা কৰিব নোৱাৰোঁ। আল্লাহে কোৱা নাই, কাৰণ আল্লাহে কৈছে তেখেতসকলৰ লগত ভাল আচৰণ কৰিবা। আপুনি বৃদ্ধাশ্ৰমত ৰাখি দিলে এইটো ভাল আচৰণ নহয়, ইছলামত এইটো ঠিক নহ'ব। তাৰপিছত কি কৈছে, তুমি সেই ব্যক্তিৰ পথ অৱলম্বন কৰা যিয়ে মোৰ অভিমুখী হৈছে। আল্লাহে কৈ আছে তুমি সেই ব্যক্তিৰ পথ অনুসৰণ কৰা যিজন ব্যক্তি মোৰ অভিমুখী হৈছে, অৰ্থাৎ সৎ মানুহৰ। যিবোৰ মানুহ সৎ, একমাত্ৰ আল্লাহৰ উপাসনা কৰে, সৎভাৱে জীৱন যাপন কৰে, কাৰো লগত কাজিয়া নাই, কাৰো লগত কাৰো প্ৰতাৰণা নকৰে, এইবিলাক যিসকল মানুহ নকৰে, অৰ্থাৎ কেৱল একমাত্ৰ আল্লাহৰ উপাসনা কৰে আৰু আল্লাহৰ লগত তেওঁৰ সম্পৰ্ক ভাল, তেনেকুৱা লোকৰ পথ অনুসৰণ কৰিবলৈ আমাক আদেশ কৰিছে আল্লাহে। গতিকে ইয়াতেও চিন্তা কৰিবলগীয়া যে আমি কাক অনুসৰণ কৰি আছোঁ, আমি কাক ফ'ল' কৰি আছোঁ। সেইজন মানুহ আল্লাহৰ অভিমুখী হয়নে? সেইজন মানুহ আল্লাহৰ ইবাদত কৰেনে? যদি আল্লাহৰ ইবাদত নকৰে আৰু আমি যদি সেই লোকসকলৰ অনুসৰণ কৰোঁ, তেনেহ'লে আমি আল্লাহৰ পথৰ পৰা বিচ্যুতি হৈ আমি শয়তানৰ পথলৈ গুচি যাম। কাৰণ পথ দুটাই, হাজাৰ লাখ পথ আছে, যদি আমি ভাগ কৰোঁ পথ দুটা, এটা হৈছে আল্লাহৰ পথ, আনটো হৈছে শয়তানৰ পথ। শয়তানৰ পথ হাজাৰ লাখটা থাকিব পাৰে, কিন্তু আল্লাহৰ পথ এটাই। আল্লাহৰ এটাই পথ, যি পথেৰে গ'লে আপুনি আল্লাহক পাব সেই পথটো এটাই, কিন্তু শয়তানৰ হাজাৰ লাখ কোটি আপুনি পথ পাব। তো সেই পথত গ'লে আপুনি কিন্তু কেতিয়াও আল্লাহক নাপায়। তা আল্লাহে আমাক দেখাই দিছে যে কোন পথত মোৰ ওচৰলৈ আহিবা, যি পথত তোমাৰ আগৰ মানুহজন আহি পাইছে, মোৰ ওচৰলৈ আহি পাইছে, সেইবিলাক মানুহৰ পথ তুমি অনুসৰণ কৰা। তোমাক কিমান কষ্ট কৰিব নালাগে যে কোনটো সঠিক কোনটো ভুল, কাৰণ তুমি চাই লোৱা তোমাৰ আগৰ মানুহজন কোনটো পথত আল্লাহৰ ওচৰলৈ গৈ পাইছে, সেই পথেদি তুমিও যোৱা। সেইকাৰণে কৈছে যে তুমি সেই ব্যক্তিৰ পথ অৱলম্বন কৰা যিয়ে মোৰ অভিমুখী হৈছে, তাৰপিছত তোমালোকৰ প্ৰত্যাৱৰ্তন মোৰ ওচৰতে হ'ব। তাৰপিছত কৈছে তুমি যেতিয়া ঘূৰি আহিবা তেতিয়া মোৰ ওচৰতে আহিব লাগিব। ইয়াতে যদি আপুনি বেয়া কাম কৰিছে তথাপিও আল্লাহৰ ওচৰত আহিব লাগিব, যদি ভাল কাম কৰিছে আল্লাহৰ ওচৰতে আমি যাব লাগিব। তেতিয়া মই তোমালোকক সেই বিষয়ে অৱহিত কৰিম যিবোৰ তোমালোকে কৰিছিলা। তাৰপিছত আল্লাহে কৈছে তুমি যেতিয়া মোৰ ওচৰলৈ আহিবা তেতিয়া তুমি যি কৰ্মই কৰিছিলা, যি কামেই কৰিছিলা, সেইটো ভালেই হওক বেয়া হওক, সেইটো মই তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা। গতিকে আমি সতৰ্ক হোৱা উচিত যে আমি কোনটো কৰি আছোঁ, আমি কি ৰাস্তাত গৈ আছোঁ, কোনটো কাম কৰি আছোঁ। সেই কামবিলাক আল্লাহৰ ওচৰত গ'লে সেইবিলাক আল্লাহ কাউণ্ট কৰিবনে পুণ্য হিচাপত, সেইটো ইম্পৰ্টেণ্ট না সেই কামবিলাক আমাৰ পাপ হিচাপত কাউণ্টিঙত যাব আৰু আমাৰ পাপৰ পাল্লাটো ভাৰী হ'ব, সেইখিনি আমি চিন্তা ৰাখিব লাগিব। তাৰ পিছৰ আয়াতত 16 নম্বৰ আয়াতত আকৌ কৈছে, লুকমানে তাৰ পুত্ৰক কৈ আছে, হে মোৰ পুত্ৰ, নিশ্চয় সেয়া যদি সৰিয়হৰ বীজৰো সমান হয় আৰু ই যদি থাকে শিলা গৰ্ভত অথবা আকাশসমূহত নাইবা পৃথিৱীত, আল্লাহে সেইটোকো উপস্থিত কৰিব। নিশ্চয় আল্লাহ সূক্ষ্মদৰ্শী, সম্যক অৱহিত। তাৰপিছত লুকমানে তেখেতৰ পুত্ৰসকলক, তেখেতৰ সন্তানসকলক কৈ আছে, নিশ্চয় সেয়া যদি, অৰ্থাৎ পাপ বা পুণ্য, আপোনাৰ কৰ্ম যদি সৰিয়হৰ বীজৰ সমান হয়, ইয়াতে সৰিয়হৰ বীজ দি একজেক্টলি সৰিয়হৰ বীজক বুজোৱা নাই, আমি এটা ধাৰণা কৰিব পাৰিম যে আটাইতকৈ সৰু বস্তু, অৰ্থাৎ আটাইতকৈ সৰুৰ পৰা সৰু যদি আপোনাৰ কৰ্ম হয়, সেয়া ভালেই হওক বা বেয়াই হওক, আৰু সেই কৰ্মটো যদি এটা শিলৰ ভিতৰত থাকে, ভিতৰত সোমাই থাকে, নাইবা আকাশত থাকে, নাইবা পৃথিৱীত কোনোবা এটা ঠাইত থাকে, আল্লাহে কি কৰিব, সেইটোক তোমাৰ আগত উপস্থিত কৰাব। অৰ্থাৎ আল্লাহ যেতিয়া আমালোকৰ হিচাপ ল'ব মৃত্যুৰ পিছত, আমালোকৰ যিটো জোখ মাখৰ কাৰণে যিটো পাল্লা থাকিব, দুইফালে দুটা পাল্লা থাকিব, আৰু এই পাল্লাত কি দিব, এটাত থাকিব ভাল আমল, এটাত থাকিব বেয়া আমল। তেনেহ'লে যদি আপোনাৰ ভাল, সৰুৰ পৰা সৰু এটা ভাল আমল আছে,
আপোনাৰ ইফালে দিব, যদি বেয়া আমল আছে ইফালে দিব, তাৰপিছত জুকিব। যিটো পাল্লা ভাৰী হ'ব, যদি আপোনাৰ ভালটো ভাৰী হয় তেনেহ'লে আপুনি ইনশাআল্লাহ জান্নাত পাব, আৰু যদি বেয়া কৰ্মটো যদি ভাৰী হৈ যায় তেনেহ'লে কিন্তু সেইদিনা আপোনাৰ আৰু দুখৰ সীমা নাথাকিব। তো সেই কথাটো কৈছে, যদি আপোনাৰ কৰ্ম সৰুতকৈ সৰু হয় আৰু সেয়া যদি শিলৰ ভিতৰত থাকে, নাইবা আকাশত থাকে, নাইবা পৃথিৱীৰ কোনোবা এটা চুকত থাকে, তথাপি সেয়া আল্লাহ উপস্থিত কৰিব আৰু আল্লাহ দেখুৱাই দিব যে আপুনি কি কৰ্ম কৰিছিল। কাৰণ আল্লাহ হৈছে সূক্ষ্মদৰ্শী, সম্যক অৱহিত, আল্লাহ সকলো জানে। সৰুৰ পৰা সৰু, ডাঙৰৰ পৰা ডাঙৰ, যিমান যি আছে আল্লাহ সকলোৱে দেখি আছে, জানি আছে। তাৰপিছত 17 নম্বৰ আয়াতত লুকমানে আকৌ তেখেতৰ সন্তানসকলক কৈ আছে, হে মোৰ পুত্ৰ, সালাত কায়েম কৰিবা, সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎ কৰ্মৰ পৰা নিষেধ কৰা। লুকমানে তেখেতৰ সন্তানক কৈ আছে, হে মোৰ পুত্ৰ, তোমালোকে সালাত কায়েম কৰা। অৰ্থাৎ সালাত কায়েম মানে যিটো আমি ফৰ্জ, অৰ্থাৎ যিটো অপৰিহাৰ্য 5 ওয়াক্তৰ যিটো ফৰ্জ, সেইটো সময়মতে সঠিকভাৱে আপুনি আদায় কৰিব লাগিব। আপোনাৰ পৰিয়ালক আদায় কৰিব লাগিব, সমাজক আদায় কৰিব লাগিব। তাৰপিছত কৈছে সৎকৰ্মৰ আদেশ দিয়া, তুমি নিজেওতো সালাত আদায় কৰিবা, আনকো সৎ কৰ্মৰ কাৰণে আদেশ কৰিবা আৰু অসৎ কৰ্মৰ পৰা মানুহক নিষেধ কৰিবা। লগতে তোমাৰ ওপৰত যি আপত্তিত হয় তাৰ ওপৰত ধৈৰ্য ধাৰণ কৰা। গুৰুত্বপূৰ্ণ আৰু এটা বিষয় যে আমালোকৰ ওপৰত যি আপত্তিত হয়, অৰ্থাৎ ভাল হওক বা বেয়া হওক, আমি ইয়াতে বেয়াটোৰ বিষয়টো ল'ব লাগিব যে আমাৰ যদি বেয়া যিমানে আহক, যিমানে দুখ আহক, যিমানে কষ্ট আহক, সেই বিপদৰ সময়ত, সেই দুখৰ সময়ত আমি ধৈৰ্য ধাৰণ কৰিব লাগিব, অধৈৰ্য হ'ব নোৱাৰিব। কাৰণ মুছলিম এজনৰ আটাইতকৈ ডাঙৰ গুণবিলাকৰ এটা হ'ল যে মুছলিম এজন সদায় ধৈৰ্যশীল হয়, ধৈৰ্য থাকিব লাগিব। তো সেইকাৰণে লুকমানে তেখেতৰ পুত্ৰসকলক কৈ আছে, সালাত কায়েম কৰিবা, সৎ কৰ্মৰ আদেশ দিয়া আৰু অসৎ কৰ্মৰ পৰা মানুহক নিষেধ কৰা। তাৰপিছত কৈছে, লগতে তোমাৰ ওপৰত যি আপত্তিত হয় তাৰ ওপৰত ধৈৰ্য ধাৰণ কৰা। নিশ্চয় এইটো অন্যতম দৃঢ় সংকল্পৰ কাম। আল্লাহ লুকমানৰ কথাখিনি কোট কৰি কৈ আছে যে এই যে সালাত আদায় কৰা, মানুহক সৎ কৰ্মৰ আদেশ দিয়া, অসৎ কৰ্মক নিষেধ কৰা, এইবিলাক কাম সহজ নহয়। এইটো দৃঢ় সংকল্পৰ কাম। এইটো আপুনি সংকল্পবদ্ধ হ'ব লাগিব যে এইখিনি মই কৰিম, যি হয় হওক, মোৰ এইখিনি কাম কৰিব লাগিব। আপুনি সংকল্পবদ্ধ হ'ব লাগিব। আৰু এইটো সৰু সুৰা সংকল্পবদ্ধ নহয়, দৃঢ় সংকল্প, একদম ৰিজিড হ'ব লাগিব যে মই এইখিনি কাম কৰিম। সেইকাৰণে আল্লাহে কৈছে, নিশ্চয় এইখিনি কাম দৃঢ় সংকল্পৰ কাম। তাৰপিছত আল্লাহে 18 নম্বৰ আয়াতত কৈ আছে, আৰু তুমি মানুহৰ প্ৰতি অৱজ্ঞা কৰি তোমাৰ গাল বেকা নকৰিবা। লুকমানৰ তাৰ সন্তানৰ প্ৰতি উপদেশটো কণ্টিনিউ কৰি কৈ আছে, আৰু তুমি মানুহৰ প্ৰতি অৱজ্ঞা কৰি গাল বেকা নকৰিবা। অৰ্থাৎ কোনো মানুহক তুমি অৱজ্ঞা নকৰিবা, অৱজ্ঞা কৰি গাল বেকা কৰি মুখ ঘূৰাই নল'বা যে সিহঁতে কি জানে, সিহঁতে কি শিকিছে, সিহঁতৰ কি আছে, সিহঁতে দুখীয়া মানুহ, সিহঁতে একো নাই। গতিকে এনেকুৱা মানুহক অৱজ্ঞা নকৰিবা। অৱজ্ঞা কৰি নিজৰ গালটো ঘূৰাই নল'বা, নিজৰ মুখটো ঘূৰাই নল'বা। অৰ্থাৎ সিহঁতক অপমান নকৰিবা, কাকো অপমান নকৰিবা। লগতে পৃথিৱীত ফিতাহী মাৰি নুফুৰিবা। চাওক, আজি আমাৰ সমাজত অলপমান পইচা হ'লে, অলপ দেখাত ধুনীয়া হ'লে, অলপ নলেজ হ'লে আমি ফিতাহী মাৰি ঘূৰোঁ। এইটো লুকমানৰ উপদেশ আল্লাহে কোট কৰি কৈ আছে যে তুমি পৃথিৱীত ফিতাহী মাৰি নুফুৰিবা। নিশ্চয় আল্লাহে কোনো উদ্ধত অহংকাৰীক পচন্দ নকৰে। কিয়? তুমি কিয় অহংকাৰ কৰিছা, কিয় ফিতাহী মাৰিছা, এইবিলাক কৰিব আমি নালাগিব, কাৰণ এইবিলাক আল্লাহে পচন্দ নকৰে। সেইকাৰণে আল্লাহে কৈছে যে নিশ্চয় আল্লাহে কোনো উদ্ধত অহংকাৰীক পচন্দ নকৰে। আমি কেতিয়াও অহংকাৰী হ'ব নালাগে, কেতিয়াও উদ্ধত হ'ব নালাগে, মানুহক অৱজ্ঞা কৰিব নালাগে। এইবিলাক কৰাটো আল্লাহৰ দৃষ্টিত
ভাল কাম নহয়, বেয়া কৰ্ম। আল্লাহে এইবিলাক পচন্দ নকৰে, আৰু যিবিলাক আল্লাহে পচন্দ নকৰে তাতে আপুনি কেতিয়াও পুণ্য বিচাৰি নাপায়, সেইটো পুণ্যৰ কাম হ'বই নোৱাৰে। এটা এক্সাম্পল দিওঁ, যেনেকুৱা আজিৰ যুগত এটা চৰ্চিত বিষয় হৈছে গান বাজনা। এইটো ইছলামত বৈধ নে অবৈধ? চাওক, ইছলামত দুই প্ৰকাৰৰ কৰ্মই আছে, এটা আছে ভাল কৰ্ম, এটা আছে বেয়া কৰ্ম। যদি গান বাজনা ভাল হয়, তাৰমানে এইটো শুনিলে আপুনি পুণ্য পাব। আপুনি ক'ব পাৰিবনে যে গান বাজনাত এইবিলাক শুনিলে পুণ্য হ'ব, এইবিলাক শুনিলে অন্তৰ শান্তি পায়? আল্লাহে কোটেশ্যন কৰিছে কোৰাণত যে কোৰাণ শুনিলে, কোৰাণ পঢ়িলে অন্তৰত শান্তি পোৱা যায়, আৰু তাতে পুণ্যও আছে। এতিয়া আপুনি কওক, আপুনি গান শুনি যদি অন্তৰক শান্তি দি আছে, অন্তৰ যদি সন্তুষ্ট হৈ আছে, তেনেহ'লে সেই সন্তুষ্টত পুণ্য আছে জানো? যদি আপুনি কয় পুণ্য আছে, তেনেহ'লে আপোনাক দেখুৱাই দিব লাগিব যে আল্লাহে কোৰাণত ক'ত কৈছে যে এইটো কৰিলে পুণ্য হ'ব। যেনেকৈ কোৰাণ পঢ়িলে, কোৰাণ শুনিলে পুণ্য আছে বুলি আল্লাহে কোৰাণত কৈছে, তেনেকৈ এইটো বিষয়ে আপুনি ক'ত পাব? গতিকে কোনো অহংকাৰী, কোনো উদ্ধত এইবিলাক আমি কৰিব নোৱাৰি। দুটাই কৰ্ম, ভাল আৰু বেয়া, এইবিলাক আল্লাহে পচন্দ নকৰে, আৰু আল্লাহে পচন্দ নকৰা কামখিনি কৰিলে আপুনি কেতিয়াও পুণ্য বিচাৰি নাপায়। তাৰপিছত 19 নম্বৰ আয়াতত আল্লাহে কৈ আছে, তুমি তোমাৰ চলা ফুৰাৰ ক্ষেত্ৰত মধ্যম পন্থা অৱলম্বন কৰা। অৰ্থাৎ আমাৰ যিটো দৈনন্দিন কাম যিবিলাক আমি কৰি আছোঁ, আমাৰ দৈনন্দিন ৰুটিন হিচাপত যি কৰি আছোঁ, এই ক্ষেত্ৰত কৈছে আল্লাহে তুমি তোমাৰ চলা ফুৰাৰ ক্ষেত্ৰত মধ্যম পন্থা অৱলম্বন কৰা। অৰ্থাৎ কমো নহয়, বেছিও নহয়, একেবাৰে মানে আৱেগিক হৈ বেছিও কৰা নাযাব, আকৌ একেবাৰে মানে নিজৰ খেয়াল খুচি মতে যি ইচ্ছা কৰিলোঁ, ইচ্ছা নাই নকৰিলোঁ, এনেকুৱা নহয়, মিডিলত থাকিব দিছে আল্লাহে। কৰিব লাগিব, কামো কৰিব লাগিব, ইবাদত কৰিব লাগিব, খাব লাগিব, শুব লাগিব, মানুহৰ সমাজত থাকিব লাগিব, সমাজৰ লগত মিলি চলিব লাগিব, সামাজিক সমস্যাবিলাকত আগুৱাই আহিব লাগিব, সকলো কাম মুঠতে আপুনি মধ্যম পন্থা অৱলম্বন কৰিব লাগিব। এইটো লোকমানে তাৰ পুত্ৰসকলক কৈছে, তুমি তোমাৰ চলা ফুৰাৰ ক্ষেত্ৰত মধ্যম পন্থা অৱলম্বন কৰা, আৰু তোমাৰ কণ্ঠস্বৰ অৱনত কৰা। কণ্ঠস্বৰ মানে আমাৰ যিটো চাউণ্ড, অৰ্থাৎ আমি কাজিয়া কৰিব নালাগিব, জোৰে জোৰে চিল্লা চিল্লি কৰি মানুহক কথা ক'ব নালাগিব, একদম কণ্ঠস্বৰটো নিচা কৰিব দিছে, অৱনত কৰিব দিছে। নিশ্চয় মাতৰ ভিতৰত আটাইতকৈ অপ্ৰীতিকৰ মাত হৈছে গাধৰ মাত। কিয় আপোনাৰ চাউণ্ডটো, আপোনাৰ মাতটো অৱনত কৰিব দিছে, লাহে লাহে ক'ব দিছে? কিয় ক'ব দিছে? কাৰণ যোনে জোৰে কথা কয় সেইটো হৈছে গাধা, এইটো হৈছে গাধ, আৰু গাধৰ মাতটো হৈছে আল্লাহৰ ওচৰত এটা অপ্ৰীতিকৰ, ভাল নুশুনা এটা মাত। গতিকে আমি মানুহ হৈ গাধৰ নিচিনা যদি আমি জোৰে জোৰে চিল্লা চিল্লি কৰি যদি কথা পাতোঁ, তেনেহ'লে এইটো শোভা আমাক নিদিয়ে। গতিকে আল্লাহে কৈছে যে তোমাৰ কণ্ঠস্বৰটো অৱনত কৰা, লাহে লাহে কথা কোৱা, মানুহক বুজাই কোৱা, আৰু সদায় মধ্যম পন্থা অৱলম্বন কৰা। এইখিনিয়ে আছিল মোটামুটি লুকমান আলাইহিছ ছালামৰ বা লুকমান হাকিমৰ উপদেশ তেখেতৰ সন্তানসকলৰ প্ৰতি। আমিও চেষ্টা কৰিব লাগিব যে আমিও আমাৰ সন্তানক এনেকুৱা উপদেশ দিব লাগিব। আমি নতুনকৈ কোনো উপদেশ দিয়াৰ প্ৰয়োজন নাই, আমাৰ যিখিনি কৰিবলগীয়া আছে গোটেইখিনি আল্লাহে কোৰাণত অৱতীৰ্ণ কৰিছে। আমি মাথো এইবিলাক নিজৰ সন্তানক খবৰাই দিব লাগিব, নিজৰ সন্তানক পঢ়াব লাগিব, নিজৰ সন্তানক এইখিনি পঢ়া শিকাব লাগিব, এইখিনিৰ অৰ্থ জনাই দিব লাগিব, আৰু তেওঁলোকে যাতে চেষ্টা কৰে তাৰ কাৰণে আমি উৎসাহিত বা সুযোগ সুবিধা তেওঁলোকক বনাই দিব লাগিব। তেতিয়া তেওঁলোকে আল্লাহৰ অভিমুখী হ'ব পাৰিব। নহ'লে আজিৰ যুগত বিভিন্ন প্লাটফৰ্ম, হাজাৰ লাখ প্লাটফৰ্ম আছে যিবিলাকত মানুহ সঠিক ৰাস্তাৰ পৰা আপোনাৰ ৰাস্তাটো বিচ্যুতি হৈ এটা ভুল ৰাস্তাত গতি কৰে। গতিকে আমি সাৱধান হোৱা উচিত। প্ৰতিজন মা দেউতাই যিসকলে বিচাৰে নিজৰ সন্তানক ভাল ৰাস্তাত আনিবলৈ, আল্লাহৰ ৰাস্তাত আনিবলৈ, তেওঁলোকৰ উচিত যে তেওঁলোকে যেন নিজৰ সন্তানক লুকমান হাকিমৰ নিচিনা বা লুকমানৰ নিচিনা নিজৰ সন্তানক উপদেশ দিয়ে, আৰু নিজেও
নিজেও সেই কামখিনি নিজেও কৰি দেখুৱায়। কাৰণ আমি জানো সন্তানে সদায় পিতৃ মাতৃক অনুসৰণ কৰে। পিতৃ মাতৃ যেনেকৈ চলিব বিচাৰে, যেনেকৈ চলে, ল'ৰা বা ছোৱালীও ঠিক তেনেকৈ চলিবলৈ বিচাৰে। গতিকে আমি নিজে আগত ঠিক হ'ব লাগিব, নিজকে শুধৰাই ল'ব লাগিব, নিজে এটা আৰ্হি হ'ব লাগিব। তেতিয়াহে ল'ৰা ছোৱালীয়ে আপোনাক চাই তেওঁলোকে শিকিব যে মোৰ দেউতা মোৰ মাটো এনেকুৱা নহয়, মোৰ মাটো এনেকুৱা, গতিকে মোক এনেকুৱা হ'ব নালাগিব, মই এনেকুৱা হ'লে এইটো বেয়া কথা, গতিকে আমি এনেকুৱা হ'ব লাগিব। লাহে লাহে তেওঁলোকে আল্লাহৰ যিটো সঠিক পথ সেইটো ইনশাআল্লাহ তেওঁলোকে বিচাৰি পাব। তাৰপিছত আৰু এটা বিষয় অলপ আলোচনা কৰোঁ। এজন মানুহৰ মৃত্যুৰ পিছত তেখেতৰ সকলো আমল বন্ধ হৈ যায়, কিন্তু 3টা আমল এনেকুৱা আছে যি 3টা আমলৰ মাধ্যমত মৃত মানুহজন তেওঁ পুণ্য লাভ কৰি থাকে। এইটো সহি মুছলিমৰ এটা হাদিছ গ্ৰন্থ আছে, সহি মুছলিমৰ 4115 নং হাদিছত এই হাদিছটো আপুনি পাব, 4115 নং। আৰু যদি আপুনি ইণ্টাৰনেশ্যনেল নাম্বাৰ বিচাৰে তেনেহ'লে আপুনি পাব 1631 নং। 1631 নং হাদিছত, 1631 নং হাদিছত এই হাদিছটো পাই যাব। যে হাদিছটোত এনেকুৱা আছে যে আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে যেতিয়া মানুহ মৃত্যুবৰণ কৰে তেতিয়া তাৰ সকলো প্ৰকাৰৰ আমল বন্ধ হৈ যায়। মানুহৰ মৃত্যুৰ লগে লগে তাৰ সকলো প্ৰকাৰৰ আমল বন্ধ হৈ যায়। কিন্তু 3 প্ৰকাৰৰ আমল এনেকুৱা আছে যিটো মাধ্যমত সেই মৃত ব্যক্তিজন তাৰ পুণ্য লাভ কৰি থাকে। এইকেইটা হৈছে নাম্বাৰ 1 সদকায়ে জাৰিয়া, নাম্বাৰ 2 হৈছে এনেকুৱা জ্ঞান যিটোৰ দ্বাৰা বেলেগ এজন উপকৃত হয়। 3 নম্বৰ হৈছে পুণ্যবান সন্তান, সলেহ, এৰাবিক শব্দটো আহিছে মানে সলেহিন ইয়াদু লাহু, অৰ্থাৎ যিবিলাক সন্তান সলেহ সৎ সন্তানে যদি দোৱা কৰে তেনেহ'লে আল্লাহে সেই দোৱাটো কবুল কৰে আৰু তাৰ বিনিময়ত সেই মৃত ব্যক্তিজন পুণ্য লাভ কৰি থাকে। তো প্ৰথমটো হৈছে সদগায়ে জাৰিয়া। সদগায়ে জাৰিয়াটো কি বস্তু? ধৰক মানুহজন যেতিয়া জীয়াই আছিল তেতিয়া বহুত স্কুল বনাইছে, কোনোবা খাবলৈ এটা টিউবৱেল পুতি দিছে বা এটা দমকল তাৰ নাইবা এটা কুঁৱা খান্দি দিছে। এনেকৈ যিবিলাক কাম বা এটা জিৰণি ঘৰ বনাই দিছে, যিবিলাক মানুহৰ উপকাৰত আহে তেনেকুৱা কাম যিবিলাক কৰি গৈছে আৰু তাৰ মৃত্যুৰ পিছতো যিটো চলি থাকিব, কণ্টিনিউৱাছ এইটো হৈ থাকিব, সেই কামৰ যিটো ফল, যিটো পুণ্য মৃত মানুহজন কবৰত অৰ্থাৎ বাৰজাখী জীৱনত তাৰ আমল নামাত সেই সোৱাবটো, সেই পুণ্যটো তেওঁ পাই থাকিব, এইটো কণ্টিনিউ হৈ থাকিব। এইটো হৈছে 1 নম্বৰ। 2 নম্বৰ হৈছে এনেকুৱা জ্ঞান যিটোৰ দ্বাৰা বেলেগ এজনে তেখেতৰ পৰা উপকৃত হৈছে। অৰ্থাৎ আপুনি যদি মানুহক সঠিক ৰাস্তা দেখুৱাই দিয়ে যে এইটো হৈছে সঠিক ৰাস্তা, যিটো ৰাস্তাত গ'লে আপুনি আল্লাহক পাব, এনেকৈ যদি আপুনি সঠিক জ্ঞান মানুহক দান কৰে আৰু সেই মানুহজন যদি তাৰ পিছৰ মানুহজনক দান কৰে, এনেকৈ তাৰ জ্ঞানটো যদি কণ্টিনিউ হৈ থাকে তেনেহ'লে প্ৰত্যেকজন মানুহে, যিমান মানুহ সেই জ্ঞানটো লাভ কৰিব, সেই প্ৰথম ব্যক্তিজন যাৰ পৰা এইটো ষ্টাৰ্ট হৈছে সেই মানুহজন লাভ কৰিব। ধৰি লৈছোঁ আপুনি আপোনাৰ জীৱনত এটা ভাল কাম কৰিলে, ধৰি লৈছোঁ এটা জ্ঞান মানুহক দিলে যে এক আল্লাহৰ ইবাদত কৰিবা, তাৰ লগত কাকো শিৰক নকৰিবা। এই কথাখিনি যদি কোনোবা এজন মানি লৈ সেইখিনিৰ ওপৰত যদি তেওঁ প্ৰতিষ্ঠিত থাকে আৰু তেওঁ যদি বেলেগ এজনক শিকায়, তেওঁ যদি প্ৰতিষ্ঠিত থাকে, তেনেহ'লে প্ৰত্যেকটো নেকি, প্ৰত্যেকটো পুণ্য আপুনি পাই থাকিব। এইটো হৈছে জ্ঞান। 3 নম্বৰ হৈছে
যে চলেহ সন্তান, পুণ্যবান সন্তান, যি সন্তানে মা দেউতাৰ বাবে দোৱা কৰে। চৰ্তটো চাব, অকল সন্তান হ'লেই নহ'ব। বহু সন্তান আছে, তেওঁলোকে ইছলাম কি বস্তু বুজি নাপায়, কেনেকৈ চলিব লাগে নাজানে, ইবাদত কি বুজি নাপায়। তাৰমানে তেওঁলোকে শিকাই নাই, উল্টা তেওঁলোকে কৰিছে, যিমান অপকৰ্ম আছে তেওঁলোকে কৰে। আৰু পিছত তেওঁলোকে আল্লাহৰ ওচৰত দোৱা কৰে, মোৰ মা দেউতাক যাতে আল্লাহে শান্তিত ৰাখে। সেইটোৰ কথা কিন্তু এই হাদিছত অহা নাই, আহিছে সৎ সন্তানৰ কথা। যিটো সন্তান সৎ, যিসকলে ভাল কাম কৰিছে, কাৰো অন্যায় কৰা নাই, আল্লাহৰ হুকুম মানি আছে, আল্লাহৰ লগত শিৰক কৰা নাই, আল্লাহৰ যিবিলাক কোৰাণত হুকুম আদেশ আহিছে তেওঁলোক মানিবলৈ যত্নবান হৈছে, যিবিলাক নিষেধ কৰিছে তেওঁলোক মানিবলৈ সেইটো যত্নবান হৈছে, তেনেকুৱা সন্তানে যদি মা দেউতাৰ বাবে অৰ্থাৎ যদি মৃত হৈ গৈছে, তেওঁলোকৰ ক্ষেত্ৰত যদি দোৱা কৰে, তেনেহ'লে আল্লাহে কৈছে ইয়াৰ পুণ্যটো মই তেওঁক দি থাকোঁ। এই হাদিছটো পাব আপুনি মুছলিমত 4115 আৰু আন্তৰ্জাতিক নাম্বাৰ হৈছে আপোনাৰ 1631 নম্বৰ হাদিছ। এতিয়া চাব, আমাৰ সমাজত এজন মানুহ মৃত্যুৰ পিছত কিমান কি কৰি থাকোঁ। মৃত্যুৰ 3 দিন পিছত কিছুমান মানুহক খুৱাওঁ, 7 দিন পিছত খুৱাওঁ, 13 দিন পিছত খুৱাওঁ, 14 দিন পিছত খুৱাওঁ, 30 দিন পিছত খুৱাওঁ, 40 দিন পিছত মানুহক খুৱাওঁ, ভোজৰ আয়োজন কৰোঁ আৰু খায়। তাতে কোৰাণ পাঠ কৰা হয়। কোৰাণ পাঠ কৰি সেই সোৱাবটো কোনোবা এজন আলিমৰ দ্বাৰা বা ইমামৰ দ্বাৰা সেই মৃত ব্যক্তিক দিয়া বুলি কয়, যে এই সোৱাবটো তেখেতক দিয়া হ'ল, উৎসৰ্গা কৰা হ'ল তেখেতৰ নামত। এনেকুৱা আমাৰ সমাজত চলি আছে। কিন্তু হাদিছত বা কোৰাণত তেনেকুৱা কোনো ছিষ্টেম কিন্তু আমি পোৱা নাই, বা আলেম সমাজে আজিলৈকে কোনেও কোৱা নাই যে এইটো কোৰাণ হাদিছ মতে এইবিলাক কাম যিটো আমাৰ সমাজত চলি আছে, এইটো কোৰাণ আৰু হাদিছ মতে হৈ আছে। কোনেও কোৱা নাই, আৰু কোনো হাদিছো আজিলৈকে মই পোৱা নাই। তেনেহ'লে কি কৰিব লাগিব? মা দেউতা যদি মৃত হৈ গৈছে, তেখেতসকলৰ বাবে কি কৰিব লাগিব? সেই হাদিছ মুছলিমৰ 4115 নম্বৰ হাদিছ হিচাপত যদি মানুহজন মৰি গৈছে, তেখেতৰ সদগায়ে জাৰিয়া যিবিলাক কৰি গৈছে, যদি ভাল জ্ঞান মানুহক দি গৈছে, আৰু যদি আপুনি সেই মানুহজনৰ সৎ সন্তান যি আছে তেখেতসকলে দোৱা কৰিছে, তেখেতসকলে তাৰ বাবে দান কৰিছে, তেখেতসকলে তাৰ বাবে কুৰবানী কৰিছে, তেখেতসকলে তাৰ বাবে এখন স্কুল মাদ্ৰাছা বনাই দিছে, এখন পঢ়াশালী বনাই দিছে, এখন লাইব্ৰেৰী বনাই দিছে, সেইবিলাকৰ পুণ্যত সেই মৃত ব্যক্তিজন পাই যাব। এইখিনি কৰিলে পাব। কিন্তু বাকী আমি কোৰাণ পঢ়িছোঁ, কোৰাণ পঢ়ি মা দেউতাৰ নামত উৎসৰ্গা কৰি দিছোঁ, সেই সোৱাবটো যাতে মা দেউতাই পায়, আৰু মাদ্ৰাছাৰ পৰা সৰু সৰু ল'ৰা ছোৱালীক লৈ আহি কোৰাণ পঢ়াই আছোঁ, পঢ়াই সেইটো সোৱাব সিহঁত মা দেউতাক দি আছোঁ, এই বিষয়ে কিন্তু কোনো ৰেকৰ্ড কিন্তু হাদিছ বা কোৰাণত নাই। এইটো কিন্তু ঠিক নহয়। তো যিয়ে হওক, আৰু এটা বিষয় ইয়াৰ লগতে মই কৈ ৰাখোঁ যে আজি হৈছে শনিবাৰ, যোৱা ৰবিবাৰে অৰ্থাৎ ৰবিবাৰে 8টা বজাত 8:01 ঘৰৰ পৰা ফোন আহিল যে মোৰ দেউতা অসুস্থ, ভালে অসুস্থ। তাৰপিছত মই ওলালোঁ ইয়াৰ পৰা, কিন্তু আধা ৰাস্তাতে যাই খবৰ পালোঁ যে আল্লাহে তেখেতক লৈ গ'ল। তো সকলোৱে এইখিনি কোৱাৰ উদ্দেশ্য, সকলোৱে যিমান মানুহে মোক চিনি পায় আৰু মোৰ আব্বাক যিমান মানুহে চিনি পাইছিল, মই সেইসকলক মানুহক ক'ব বিচাৰোঁ, যাৰ লগত মোৰ দেউতাৰ উঠা বহা আছিল, তেনেকুৱা প্ৰতিজন মানুহক মই অনুৰোধ কৰিছোঁ যে অনুগ্ৰহ কৰি তেখেতে যদি কোনো ভুল কৰি থাকিছে আপোনালোকৰ লগত, তেনেহ'লে তেখেতক ক্ষমা কৰি দিব আৰু তেখেতৰ কাৰণে দোৱা কৰিব। তেখেতে ৰবিবাৰ দিনা মাগৰিবৰ নামাজ পঢ়ি আমাৰ ঘৰত এটা হুজুৰি খানা বুলি কয়, হুজুৰি খানা এটা আছে, তাতে নামাজ পঢ়ি ঘৰত আহিছে, ৰুমত আহিছে, আহি লাহে লাহে অস্থিৰ হৈ পৰিছিল, উশাহ ল'ব পৰা নাই। তেনেকুৱা 1-1.5 ঘণ্টাৰ ভিতৰত
আমি ডক্টৰৰ তাতে লৈ যাব পৰা নাই, 1 ঘণ্টাতে আল্লাহ তেখেতক লৈ গ'ল। আল্লাহ তেখেতক জান্নাতবাসী কৰক, আমি দোৱা কৰিছোঁ অন্তৰৰ পৰা। তো এই বিষয়ে 2-4জনে মোক কৈ আছে যে 3 দিনীয়া কেতিয়া কৰিব, 5 দিনীয়া কেতিয়া কৰিব, 13 দিনীয়া কেতিয়া কৰিব, 40 দিনীয়া কৰিব নে নাই বা কি কৰিব, এইবিলাক প্ৰশ্ন বহুতেই কৰি থাকে। তেখেতসকলক মই বিনম্ৰভাৱে জনাওঁ যে এইবিলাক ইছলামত নাই, গতিকে আমি এইবিলাক কৰিব নোৱাৰোঁ। আমি তেখেতৰ বাবে দোৱা কৰিম, তেখেতৰ বাবে দান কৰিম, তেখেতৰ কবৰত যাই জিয়াৰত কৰিম, প্ৰত্যেক দিন যাই জিয়াৰত কৰিম। এইটো কৰা উচিত, কৰিব লাগে। আমি সেইখিনি যিটো নবীৰ আদৰ্শ আমি সেই হিচাপত কৰিম। তো বহুতেই কয়, বহুতেই এনে শুনা পাওঁ যে তোমালোকে নকৰা, তোমালোকে কি বেলেগ ধৰ্মৰ মানুহ নেকি, তোমালোকে মুছলিম নোহোৱা নেকি, একোই নকৰা। মই সেইসকল মানুহক ক'ব বিচাৰোঁ, আমি মুছলিম, আমি এক আল্লাহৰ ওপৰত বিশ্বাস ৰাখোঁ, এক আল্লাহৰ আমি ইবাদত কৰোঁ, তেখেতৰ লগত কাকো শৰিক নকৰোঁ, শিৰক নকৰোঁ, আমি অংশীদাৰ স্থাপন নকৰোঁ। আমি 3 দিনীয়া, 5 দিনীয়া, 40 দিনীয়া এইবিলাক আমি নকৰোঁ, কাৰণ এইবিলাক নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা নিৰ্দেশনা নাই, গতিকে আমি এইবিলাক কৰা উচিত নহয়। তো যিসকল মানুহে মোক প্ৰশ্ন কৰি আছে বা মোক মোৰ বিষয়ে কৈ আছে এইবিলাক কৰিব লাগে না নালাগে বা কৰা উচিত, সেইসকলক মই জনাওঁ যে এইবিলাক কৰিব নালাগে। আপোনালোকে নিজৰ মা দেউতাৰ বাবে, যদি আপোনালোকৰ মা দেউতা ঢুকাইছে তেনেহ'লে তেখেতসকলৰ বাবে আপুনি দান কৰক, দুখীয়া মানুহক সহায় কৰক, যাৰ যি প্ৰয়োজন আপোনাৰ সামৰ্থ্য অনুযায়ী সেই প্ৰয়োজনীয় মানুহখিনিৰ প্ৰয়োজন যিটো আছে সেইটো পূৰণ কৰিবলৈ চেষ্টা কৰক। মানুহক ভাল বুদ্ধি দিয়ক, মা দেউতাৰ বাবে দোৱা কৰক। মা দেউতাৰ বিশেষকৈ নামাজত সিজদাত যায় মা দেউতাৰ বাবে আপুনি দোৱা কৰিব পাৰে, ইয়া গ্ৰহণযোগ্য, ইয়া আল্লাহে কবুল কৰিব ইনশাআল্লাহ। বাকী কোরআন পাঠ কৰি 30 দিনীয়া 40 দিনীয়া মাদ্ৰাছাৰ সৰু সৰু ল'ৰা ছোৱালীক লৈ আহি একেলগে পাঠ কৰি আৰু সেই নেকি সেই সোৱাবটো মা দেউতাক বকচাই দিয়া, এইবিলাক কিন্তু ইছলামত নাই। গতিকে আমি সেই ইছলামৰ বিশ্বাসী, আমি সেই মুছলিম যিটো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক দেখুৱাই গৈছে যি পথ, সেই পথৰ আমি অনুসৰণ কৰিম। ইয়াৰ বাহিৰে আমি পূৰ্বপুৰুষৰ বা মা দেউতাৰ বা অলিয়াৰ বা যি আপোনালোকে কয় আগৰ যিবিলাক মুৰব্বী আছে তেখেতসকলৰ পথ আমি অনুসৰণ নকৰোঁ, কাৰণ আমি এক আল্লাহৰ ইবাদত কৰোঁ আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দেখুৱাই দিয়া পথ, সেই পথ আমি অনুসৰণ কৰোঁ। যদি অলিয়া মা দেউতাই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখুৱাই দিয়া পথ, আল্লাহে দেখুৱাই দিয়া পথৰ লগত সিহঁতৰ পথ যদি মিলি গৈছে তেনেহ'লে আলহামদুলিল্লাহ আমি সেই পথটো অনুসৰণ কৰিম। কিন্তু যদি মা দেউতাই বা সমাজৰ মুৰব্বীয়ে যিটো পথ দেখাই গৈছে সেই পথটো যদি নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত নিমিলে, আল্লাহৰ লগত নিমিলে, তেনেহ'লে কিন্তু আমি সেই পথ গ্ৰহণ কৰা আমাৰ কাৰণে উচিত নহ'ব। সেয়া কেতিয়াও পুণ্যৰ কাম হ'ব নোৱাৰে। তো আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে। মোৰো গাটো ভাল নহয়, যাক মই বহুতো ভাল পাইছিলোঁ, মোৰ আব্বা তেখেত নাই। গতিকে আপোনালোকে দোৱা কৰিব, মোৰ বাবে দোৱা কৰিব, কাৰণ কেতিয়া কাৰ মৃত্যু আহে আমি নাজানো। গতিকে মৃত্যুৰ আগতেই সকলোৰে ওচৰত মই ক্ষমা বিচাৰোঁ, সকলোৱে যাতে মোকো ক্ষমা কৰি দিয়ে। আৰু যিসকল মানুহৰ লগত মোৰ দেউতাৰ উঠা বহা আছিল তেখেতসকলক ওচৰলৈ মোৰ বিনম্ৰ অনুৰোধ, তেখেতসকলেও যাতে মোৰ দেউতাক ক্ষমা কৰি দিয়ে। আৰু যদি কাৰোবাৰ লগত মোৰ আব্বাৰ লেনদেন আছিল, যদি কোনোবাৰ পৰা মোৰ আব্বাৰ টকা ধাৰে লৈছিল, তেনেহ'লে অনুগ্ৰহ কৰি জনাব, আমি চেষ্টা কৰিম ইনশাআল্লাহ সেইখিনি ঋণ পৰিশোধ কৰিবলৈ আমি চেষ্টা কৰিম, আমাক জনাব। আৰু যদি কাৰোবাৰ ওচৰত মোৰ আব্বাই যদি টকা পাবলগীয়া আছে তেনেহ'লে অনুগ্ৰহ কৰি তেখেতসকলেও জনাব। আৰু যদি নজনায় তেনেহ'লে সেইটো আপোনাৰ কথা, আমি যেহেতু নাজানো গতিকে আল্লাহে জানে, আল্লাহে সেইটো বিচাৰ কৰিব। তো এইখিনি কৈ আজি যিটো লাইভত যিটো উদ্দেশ্য লৈ আহিছিলোঁ এইখিনি মই সামৰাবলৈ চেষ্টা কৰিছোঁ। তো মোৰ কাৰণে দোৱা কৰিব, যাতে
জীৱনৰ অন্তিম মুহূৰ্তলৈকে ইমানৰ সৈতে থাকিব পাৰোঁ, ইমানৰ সৈতে যাতে এই পৃথিৱীৰ পৰা বিদায় ল'ব পাৰোঁ, সুস্থতা সৈতে যাতে পৃথিৱীত জীয়াই থাকিব পাৰোঁ আৰু সুস্থতাৰ সৈতে যাতে পৃথিৱীৰ পৰা গুচি যাওঁ, সন্মানৰ সৈতে পৃথিৱী যাতে জীয়াই থাকিব পাৰোঁ আৰু সন্মানৰ সৈতে যাতে পৃথিৱীৰ পৰা গুচি যাওঁ, ইমানৰ সৈতে পৃথিৱীত যাতে জীয়াই থাকিব পাৰোঁ আৰু ইমানৰ সৈতে পৃথিৱীৰ পৰা যাতে আমি গুচি যাব পাৰোঁ, তাৰ বাবে আপোনালোকে মোক দোৱা কৰিব। তো আজিলৈ ইমানেই, যদি ভুল ত্ৰুটি হৈছে ক্ষমা কৰিব।